আমি যে এইটো ভাবি লওঁ যে কোনোবা এজন মানুহে আমাক কেনেকে এৰি কিনে যাব পাৰে, সেইজন মানুহ যিজনক লৈ আমি এক্সপেক্টেশ্যন আমাৰ নাথাকে, মানে আমি ভাবিবই নোৱাৰে, এনেকুৱা ফিল হয় যেন ভগৱানে আহি ক'লেও বিশ্বাস নকৰোঁ। সেইজন মানুহে যেতিয়া আমাক এৰি যায় আমাৰ বহুত কষ্ট হয়, আমাৰ বহুত দুখ লাগে, আমাৰ বহুত বেয়া লাগে, আমাৰ নিজৰ ওপৰত বিশ্বাস নহয়, ভগৱানৰ ওপৰত বিশ্বাস নহয়, গোটেই পৃথিৱীখনৰ কাৰো ওপৰত বিশ্বাস নোহোৱা হৈ যায় অৱস্থা, হয়নে নহয়? আপুনি এটা কথা ভাবক, আপোনাৰ আগতেতো সেই মানুহজনে কোনোবাৰ লগত আছিলে, সেই মহান ব্যক্তিজনেতো আপোনাৰ আগতো কোনোবাৰ লগত আছিলে, সেই মানুহজনক বা সেই মানুহজনীকো য'তো এৰি কিনে আপোনাৰ ওচৰত আহিছে, তেতিয়াহ'লে আপোনাক এটাতো কি ডাঙৰ কথা, আপোনাৰ ডিফাৰেণ্ট কি কোৱালিটি এনেকুৱা আছে য'ত যাৰ কাৰণে সেই মানুহজনে আপোনাৰ লগত থাকিব? কি আছে এনেকুৱা? কাৰণ যদি থাকিলে হয় আপুনিতো এইবিলাক নাভাবিলে হয় যে মোক কেনেকে এৰি যাব পাৰে। আৰে এজন মানুহে এৰি যাব পাৰে, মানুহ হয় ন।